बरमायाव खौरांगिरि मेलनि गेजेरजों नायबिजिरनो दाबि दैखांदों बिथांमोना बिटिसिआव 22 नं खख्लाबारि बियाबनि उफ्रा बिसायख'थिनि थाखाय जिएसपि बिजेपि आरो इउपिपिएल मित्रजुथनि बिजाथिनि मुंखौ फोसावखांबायमोन। बेनि उनावनो अबर'स सुरक्षा कमिटिजों मदद होजानाय बुंनानै उदां बिजाथि हिरेन सरनियाया फोसावदिंनाय आरो बिसायख'थियाव दोलोनि सावगारिखौ बिसायख'थि आय'ग फोसावैयावनो टर्चलाइट सावगारि बुंनानै फोसावदिंनायखौ गोमोदों जिएसपिआ, जेराव बे टर्चलाइट सावगारिया जिएसपि राजखान्थि हान्जानिखा उदां बिजाथिया माबोरै टर्चलाइट सिनखौ मोनखो आरो ससियेल मिडियायाव माबोरै फोसावबाय थाखो बेखौ लानानै सोंथि खालामदों जिएसपिआ आरो अबर'स सुरक्षा कमिटिनि मिरुनि दैदेनगिरिफोरा। নিৰ্বাচন কমিশনৰ আপতীয়াকৈ জনাইছিলোঁ যদি আমি ককলাবাৰী সমষ্টিত আমাৰ জিএছপিৰ কেণ্ডিডেট যদি দিয়া হয় তেতিয়াহ'লে আমাৰ যাতে বেটাৰী টৰ্চৰ ব্যৱহাৰ কৰিব দিয়া হয় সেইটো আমি আগতীয়াকৈ জনাই থোৱা আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ তাত আমাৰ জিএছপি, ইউপিপিএল আৰু বিজেপি তিনিটা গঠবন্ধন দল, আমাৰ তিনিটা গঠবন্ধনে আমি চৰকাৰ চলাই আছোঁ। এই ক্ষেত্ৰত আমাৰ আলোচনা বিলোচনাৰ মাজেদি আমি এই সমষ্টিটো ইউপিপিএলক এৰি দিয়া হৈছে। ইউপিপিএলৰ মন্টু বড়ো তেখেতে আমাৰ কেণ্ডিডেট, কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ যে নিৰ্দলীয় কিছুমান কেণ্ডিডেটে বা নিৰ্দলীয় বিশেষকৈ এজন হীৰেন শৰণীয়া বুলি এজন কেণ্ডিডেটে তেওঁ প্ৰতীক চিহ্ন ডিক্লেৰেশ্যন নিদিয়াৰ আগতে তেওঁ টৰ্চলাইট ব্যৱহাৰ কৰি তাতে তেওঁ প্ৰচাৰ চলাই আছে। এইটো আমি দলে ইলেকশ্যন কমিশ্যনক বা নিৰ্বাচনী বিষয়াক আমি অনুৰোধ জনাইছোঁ, ৰিটেন আমি অনুৰোধ জনাইছোঁ যে টৰ্চলাইট ব্যৱহাৰ কৰি তেওঁলোকে যদি কোনোবাই নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰচাৰ চলায় তেতিয়াহ'লে আমাৰ দলৰ ভাৱমূৰ্তি বিনষ্ট হয়। সেইকাৰণে যাতে টৰ্চলাইটটো ব্যৱহাৰ কৰিব দিয়া নহয়। আৰু যিহেতু নিৰ্বাচনৰ সময়ত আমাৰ প্ৰচাৰ কাৰ্যত বিশেষকৈ আমি ইউপিপিএল, বিজেপি আৰু জিএছপিয়ে যিহেতু আমি টৰ্চলাইটৰ বেনাৰ লৈ বা পোষ্টাৰ বেনাৰ লৈ আমি আমাৰ দলীয় পতাকা লৈ যিহেতু আমি প্ৰচাৰ চলামেই, সেই ক্ষেত্ৰত যদি তেওঁলোকে টৰ্চলাইটটো স্পষ্ট কথা। আৰু আমি বিশেষকৈ সেই সমষ্টিত ইউপিপিএলৰ যিজন প্ৰাৰ্থী আছে মন্টু বড়োক আমি সমৰ্থন জনাইছোঁ। যিহেতু আমি তিনিটা দলে গঠবন্ধনত চৰকাৰ চলাই আছোঁ আৰু ইউপিপিএলৰ প্ৰাৰ্থীজন যিহেতু আমাৰ গঠবন্ধনৰে প্ৰাৰ্থী, সেই হিচাপে তেখেতক ৰাইজক অনুৰোধ জনাইছোঁ যাতে মন্টু বড়োক ভোটটো দি বিপুল ভোটত জয়যুক্ত কৰে। সেইখিনি আমাৰ জিএছপি দলৰ পৰা আমাৰ অনুৰোধ থাকিল। কাৰণ অবৰোহ সুৰক্ষা সমিতিৰ সভাপতিজন আমাৰ লগতে আছে, তেখেতে নিশ্চয় দুই এষাৰ তেখেতেও ক'ব। প্ৰতীকটো তেওঁলোকে পোৱা নাই, তেওঁলোকে প্ৰতীকটো এতিয়াও আজি সেই প্ৰতীকটো ডিক্লেয়াৰ দিব, তাৰ আগতীয়াকৈ তেওঁলোকে সেই টৰ্চলাইটটো ব্যৱহাৰ কৰি প্ৰচাৰ চলাই আছে। সেইটো কোনোবাই জড়িত থকা বুলি সেইটো কোনোবাই জড়িত থাকিব পাৰে বা সেইটো আমি কণ্ডেম কৰিছোঁ যাতে এইটো হ'ব নালাগে। কাৰণ যিহেতু আমি আগতীয়াকৈ ইলেকশ্যন কমিশ্যনৰ কল দি আমি জিএছপি দলত চিম্বলটো যিহেতু টৰ্চলাইট, সেই টৰ্চলাইটটো ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ ককলাবাৰী আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমি এপ্লাই কৰি থৈছোঁ। তাৰপিছতো আমি যদি কেণ্ডিডেট দিলোহেঁতেন তেতিয়াহ'লে টৰ্চলাইটটো আমাৰ থাকিলহেঁতেন, কিন্তু আমি যিহেতু কেণ্ডিডেট দিয়া নাই, যাৰ কাৰণে টৰ্চলাইটটো বেলেগে ব্যৱহাৰ কৰাটো ঠিক নহ'ব আৰু বেলেগক ব্যৱহাৰ কৰিব দিয়াটোও ঠিক নহ'ব। ইলেকশ্যন বিষয়া ডাঙৰীক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত, কাৰণ বিভ্ৰান্তৰ সৃষ্টি কৰা হ'ব আৰু আমাৰ দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ কৰা বুলি আমি অনুভৱ কৰিছোঁ। লগতে তেওঁ মিডিয়াত প্ৰচাৰ কৰি থৈ আছে যে আমাৰ টৰ্চলাইটটো হীৰেন শৰণীয়াৰ বুলি, কিন্তু সেইটো মই কেনেকৈ কৰিব পাৰিম? কেনেকৈ গম পালে যে তেওঁলোকে টৰ্চটো পাইছে বুলি? ইলেকশ্যন কমিশ্যনে যেতিয়ালৈকে তেওঁলোকক স্ক্ৰুটিনি হোৱাৰ পাছত তেওঁলোকক প্ৰতীকটো ডিক্লেয়াৰ দিব তেতিয়াহে তেওঁলোকে প্ৰচাৰ কৰিব পাৰে। কিন্তু তেওঁলোকে প্ৰতীকটো কোনে তেওঁলোকে স্বীকৃতি লুজ কৰিলে, কনফিডেঞ্চিয়েল এটা কথা কেনেকৈ তেওঁলোকে জানিলে যে তোমালোকে টৰ্চৰ ছবিটো পাইছা বুলি? সেইটো এটা ডাঙৰ কথা। সেইটোৰ কাৰণে কিন্তু বহুতখিনি ডাঙৰ কথা এটা আহিব, কাৰণ সেইটোৰ পৰা আমাৰ ইলেকশ্যন আয়োগৰ ভিতৰত হয়তো কোনোবা ব্যক্তি চোৰাংচোৱা আছে, তেওঁলোকে সেই টৰ্চৰ প্ৰতীকটোৰ তেওঁলোকক ইতিমধ্যে কৈ দিছে তোমালোকে টৰ্চৰ ছবিটো পোৱা বুলি কোৱা এটা সম্ভাৱনা মই ভাবিছোঁ। সেইটোতো হ'বই নোৱাৰে কোনো জীৱনতে। যদি আগতে তেওঁলোকে তেনেকুৱা প্ৰচাৰ কৰিব পাৰে তেতিয়াহ'লে সকলোৱে কেন্দ্ৰীয় আগতে জনাই দিব লাগিছিলে। আমি জিএছপি, বিজেপি, ইউপিপিএল চৰকাৰখনে মিত্ৰজোঁটে আমি নিজৰ প্ৰতীক আমি এটা কাৰ্যালয়ত আমি যেতিয়া বান্ধিম
আমাৰ টজৰ ছবি থাকিব, ট্ৰেক্টৰৰ ছবি থাকিব, বিজেপিৰ ছবি থাকিব। তাৰ এলাবা যদি আৰু এজন কেণ্ডিডেটক যদি সেই টচৰ ছবিটো কিবা দিয়া যায়, তেতিয়াহ'লে তেওঁ সেই টচৰ ছবিয়ে বান্ধিব। তেতিয়ালৈকে ৰাইজৰ এটা বিভ্ৰান্তি সৃষ্টি এটা আহিব, মাৰ কোবাৰ্তা সৃষ্টি এটা আহিব, গণ্ডগোল এটা সময় এটা আহিব। সেই সময়ত কিন্তু তেতিয়া দায়ী তেওঁলোকে হ'ব, আমাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত দায়ী হ'ব। কাৰণ তেওঁলোকে আগতে প্ৰচাৰ কৰিব নালাগে, কেনেকৈ প্ৰচাৰ কৰিব তেওঁলোকে এই সাহস পালে, তাৰ ওপৰত তেওঁলোকে যেন একশ্যনটো লয়। আৰু সেইকাৰণে সকলো ৰাইজক মই আহ্বান জনাইছোঁ। আমাৰ আজি প্ৰেচিডেণ্টে মোক আদেশ দিছে, আমাৰ নৱশৰণীয়া ডাঙৰীয়াও মোক আদেশ দিছে যে অতি শীঘ্ৰে প্ৰেছ মিটটো দিয়ক। মোৰ জৰিয়তে আৰু চেণ্ট্ৰেল কমিটিৰ আমাৰ আব্দুল বাছাৰ জৰিয়তে তেখেতে আমাৰ প্ৰেছ মিটটো দিব দিছে, সেইকাৰণে প্ৰেছ মিট দিব ওলাইছোঁ আৰু প্ৰেছ মিট দি আছোঁ। আৰু সেই মৰ্মে যেন দ্বিতীয় যেন যিকোনো প্ৰকাৰে যেন আমাৰ টচৰ প্ৰতীক যেন অন্য কেণ্ডিডেটক নিদিয়ে, তাৰ বাবে মই ইলেকশ্যন আয়োগক মই অনুৰোধ জনাইছোঁ। আৰু লগতে যেন তেওঁলোকে যেন আমাৰ এই কথাতে তেওঁলোকে তেখেতক উইড্ৰ কৰিব দিব পাৰে যেন, আৰু তেওঁ কেনেকৈ টচৰ প্ৰতি আগতে প্ৰচাৰ কৰিলে। আচল ডাঙৰ কথাটো হ'ল এইটোৱে, আমাৰ সেইকাৰণে আমি ডিচিকো জনাইছোঁ, ডেপুটি বিচাৰকো জনাইছোঁ, লগতে আমি ইতিমধ্যে এফআইআৰো দাখিল কৰিছোঁ। এনেকুৱা তথ্য আপোনালোকৰ হাতত আছে? আমি তথ্য পঠাই দিলোঁ, মানে আমাৰ লগত আছে, আমাৰ পিয়াৰ লগতো আছে। আমাৰ কোনে প্ৰচাৰ কৰিছিল? এইটো মানে হীৰেণ ভটীয়া আৰু জন দাস, হটপট হীৰেণ বৰণীয়া, অবৰৰ সমৰ্থিত প্ৰাৰ্থী কোন অবৰ হয় তাকোতো আমি নাজানো। দুটা তিনিটা দবৰ যে কায়কে সমৰ্থন কৰা নাই। আৰু তাৰ লগতে আৰু জন দাসে লিখিছে যে কোনো এইবিলাক কৰিছে, নানা কোনোবিলাক অবৰে এনেকৈ বহুত কথা লিখিছে। আমি সেইখিনি আমাৰ তথ্যৰ লগতে আছে, আপোনালোকক এতিয়া আমি হেণ্ডঅভাৰ কৰি দিম, সেইখিনি আপোনালোকে প্ৰচাৰ কৰিব পাৰিব। তাৰমানে এতিয়া কোনো অবৰ পৰীক্ষা সমিতিৰ নাম ভাগ লৈ কাকো নুসুধাকৈ 4-5জন ব্যক্তিয়ে, যিজন ব্যক্তিয়ে 3জন মানুহ লৈ পেলাই নমিনেশ্যন দিব আহে, তাৰ ঘৰত আজি মই দেখুৱাম তাৰ ঘৰত এটা মানুহ এটা পকাও নাই। গতিকে সেইজন ব্যক্তি ইলেকশ্যন খেলিব বিচাৰিছে, সেইজন ব্যক্তি মই আপোনালোকক মই পঠাই দি আছোঁ। চাওক, আপোনালোকে নিজে চাব, যিজন ব্যক্তিৰ ঘৰত এতিয়ালৈকে কোনো এজন মানুহ বৰ্তমান তেওঁলোকৰ ঘৰত প্ৰেজেণ্ট নাই, আৰু প্ৰেজেণ্ট নোহোৱাৰ ফলত কোনো অবৰ এই ঘৰ আপোনালোকে নিজে চাওক। তেওঁলোকৰ ফটো ৰাতিপুৱা আমি তুলিছোঁ, এই ফটো আপোনালোকক দেখুৱাইছোঁ। কোনো এজন ব্যক্তি ইলেকশ্যনৰ সময়ত এইবিলাক তেওঁলোকে কৰি আছে, কিন্তু বস্তুটো অবৰ থাকিলেতো অবৰ গ'লেহেঁতেন ন। যদি অবৰে যেতিয়া নাই, যাব কোনে? নিজৰ মুনাফাৰ কাৰণে কিবা নিজৰ মুনাফাৰ কাৰণে অবৰক বিভ্ৰান্তি কৰাৰ কাৰণে তেওঁলোকে এইটো আগবঢ়াইছে। তাৰ কাৰণে মই আমাৰ ককলাবাৰীৰ ৰাইজক আৰু GSPৰ আমাৰ যিমানখিনি কৰ্মকৰ্তাসকল আছে, ৰাইজ আছে, আৰু সকলোৱে যে আমাৰ মনটো ওপৰত যেন ভোটটো দি জয়যুক্ত কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। লগতে আমাৰ চেণ্ট্ৰেল কমিটিৰে লগতে আমাৰ প্ৰেচিডেণ্ট নৱশৰণীয়াৰ লগতে মই ভাইচ প্ৰেচিডেণ্ট হিচাপে আৰু লগতে আমাৰ আব্দুল বাদশ্বাহ আমাৰ আছে, চেণ্ট্ৰেল কমিটি আমাৰ আছে, জেনেৰেল ছেক্ৰেটাৰী আছে। সেই মৰ্মে সকলোৱে আহ্বান জনাইছে যে মনটো ওপৰত যিকোনো প্ৰকাৰে ভোট দি জয়যুক্ত কৰাৰ কাৰণে সকলোকে আহ্বান জনোৱা হৈছে। তাৰপিছতে আমাৰ नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360